চেনেল বিকে মিক্সাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এখন গাঁৱত ৰমেশ আৰু ৰমেশৰ পত্নী শিলা আৰু তেওঁলোকৰ একমাত্ৰ জীয়ৰী ৰাধা বাস কৰিছিল। ৰমেশ এখন হোটেলত কাম কৰিছিল। হোটেলত আহি ৰমেশে ৰুটি পৰঠা বনোৱাত লাগি যায়। এদিনাখন সেই দোকানৰ মালিক আহে আৰু ৰমেশক কয়, ৰমেশ, মোৰ এখন বিয়াৰ অৰ্ডাৰ আহিছে। তুমি তালৈ গৈ খোৱা বস্তু বনাব লাগে। ধ্যান দিবা যাতে তাত কোনো বস্তুৰ যাতে খাবলৈ বেয়া নহয়। তুমি মোৰ হোটেলৰ নাম ৰাখিব লাগিব। তাৰ বাবে মই তোমাক বেছিকৈ পইচা দিম। চিন্তা নকৰিব মালিক, মই মোৰ কাম ভালদৰে কৰিম। আপুনি টেনশ্যন নল'ব। কিন্তু পিছত ৰৈ থকা ৰাজু ৰমেশক লৈ জ্বলিছিল, কাৰণ মালিকে ৰমেশক ফাংচনবিলাকত পঠাইছিল বস্তু বনাবলৈ। মালিক, ৰমেশৰ জীয়েকৰ বিয়া ঠিক হৈছে, গতিকে ৰমেশক ঘৰলৈ যাবলৈ দিয়ক। আজিৰ বিয়া ফাংচনখনত ময়ে বনামগৈ দিয়ক। ৰমেশ, তোমাৰ ছোৱালী বিয়া ঠিক হৈছে, তুমি মোক কিয় কোৱা নাই? তুমি এতিয়া ঘৰলৈকে যোৱা আৰু কিবা টকা পইচা দৰকাৰ হ'লে মোক ক'বা। মালিক, বিয়াৰ ফাংচনত ময়ে যাওঁ দিয়ক। মালিক, মই ঘৰলৈ কেইদিনমানৰ পাছত যাম দিয়ক। হ'ব, ঠিক আছে, তোমাৰ ইচ্ছা। মোৰ বন্ধুবিলাকেও ফাংচনত তোমাৰ হাতেৰে বনোৱা খাব বিচাৰে। তোমাৰ হাতত যাদু আছে। ৰাজুৱে ৰমেশক কামৰ পৰা খেদিবলৈ বৰ চেষ্টা কৰিছিল, কিন্তু প্ৰত্যেকবাৰতে সি বিফল হৈছিল। সেইদিনা ৰমেশ বিয়াৰ ফাংচনত আহি উপস্থিত হয় আৰু লগে লগে সি ৰুটি পৰঠা বনোৱাত লাগি যায়। কিন্তু ৰাজুৱে মনে মনে ৰমেশক হত্যা কৰাৰ চেষ্টাৰে ঘূৰি ফুৰিছিল। এজন দুজনকৈ ৰিচিপশ্যন হললৈ আহিবলৈ ধৰিলে। ৱাহ ৱাহ, কি সুন্দৰ বনাইছে। এনে টেষ্টি খানা আজি প্ৰথমবাৰ খাইছোঁ। ৱাহ ৱাহ। সঁচা সঁচা, এনে সোৱাদ লগা খানা ময়ো প্ৰথমবাৰ খাইছোঁ। ৱাহ ৱাহ, সঁচাকৈ বহুত ভাল হৈছে দেই। আৰু সোৱাদ নহ'ব কিয়? মই মোৰ বন্ধুৰ হোটেলৰ পৰা এজন স্পেচিয়েল কাহিকৰ মাতি আনিছোঁ। তেওঁৰ হাতত যাদু আছে। তেওঁৰ নামটো হৈছে ৰমেশ। দাদা, ৰমেশক চিনাকি কৰি দিবচোন। মোৰ ভাগিন ল'ৰা এটাও বিয়া আছে, তেখেতকে মাতিব লাগিব। ৰাজু ওচৰতে আছিল। মনে মনে সি মানুহবিলাকে কোৱা কথাবোৰ শুনি আছিল আৰু সি খঙত থাকিব নোৱাৰা হৈছিল। ৰাতি হলত সকলো ঘৰাঘৰি গ'ল। ৰমেশে বনোৱা সামৰিবলৈ লৈছে। তেনেতে ৰাজুৱে পিছৰ পৰা আহি ধাক্কা দি ৰমেশক জুইৰ ভিতৰত পেলাই দিয়ে। ৰমেশে চিঞৰিছিল, কিন্তু ৰাজু তাৰ পৰা গুচি গ'ল। বচোৱা বচোৱা বচোৱা, কোন ক'ত আছে, মোক বচোৱা। কিছু সময় জুইৰ ভিতৰত থকাৰ পাছত ৰমেশ তাতে পুৰি ছাই হৈ গ'ল। অলপ সময়ৰ পাছত মালিক আহিল আৰু ৰমেশক ইফাল সিফালকৈ বিচাৰিলে। ইছ, ৰমেশ ক'লৈ গ'ল? সি ইয়াতে আছিল, তাক লগ পোৱাহেঁতেন ভাল আছিল। কিন্তু মালিকে গম পোৱা নাছিল যে ৰমেশ জুইৰ ভিতৰত পুৰি ছাই হৈ গৈছে। লগে লগে ৰমেশৰ আত্মাটো এটা ভূত হৈ পৰিল। কেইবাদিনো ৰমেশ ঘৰলৈ নহা দেখি ৰমেশৰ ঘৈণীয়েক আৰু ৰমেশৰ জীয়েকে ৰমেশক বিচাৰি মালিকৰ ওচৰ পালেগৈ। কিন্তু মালিকেও ৰমেশৰ কোনো সংসুত্ৰ উলিয়াব নোৱাৰি পুলিচৰ ওচৰত কমপ্লেইন দিলে, কিন্তু পুলিচেও ৰমেশক বিচাৰি উলিয়াব নোৱাৰিলে। ৰাজু, ৰমেশ নাই যেতিয়া আজিৰ পৰা সকলো তুমিয়ে বনাব লাগিব। চাবা যাতে গ্ৰাহকে প্ৰশংসা কৰে। ৰাজু আনন্দত থাকিব নোৱাৰি ৰুটি বনোৱাত লাগি যায়। কিন্তু আচৰিত কথা যে যেতিয়া ৰাজুৱে ৰুটি বনাই থাকে, ৰমেশৰ আত্মা আহি তাত উপস্থিত হয় আৰু ৰাজুৱে বনোৱা সকলো ৰুটি জ্বলাই পেলায়। হা, কি আচৰিত! এই সকলো ৰুটি নিজে নিজে জ্বলি পৰিছে। ইয়াত ৰৈ থকা 1 ঘণ্টাৰ ওপৰ হ'ল। আপুনি এতিয়ালৈকে আমাক খোৱা বস্তু দিব পৰা নাই। আমি যাওঁগৈ। আৰু আগৰজন যিজন আছিল ৰমেশ, তেখেতেতো বহুত সুন্দৰকৈ বনাইছিল আৰু আপুনি সকলোবোৰ জ্বলা ৰুটি বনাইছে। আমি ইয়াত নাখাওঁ, যাওঁগৈ। সেই বুলি কৈ সকলো গ্ৰাহক তাৰ পৰা গুচি গ'ল। মালিকে আহি ক'লে, ৰাজু, এয়া কি হৈছে? যেতিয়া ৰমেশ আছিল তেতিয়া মোৰ দোকানত ভাল বিক্ৰী হৈছিল আৰু এতিয়া দেখিছোঁ দিনে দিনে ঘাটা হ'ব ধৰিছে। এনেহ'লে মোৰ দোকান কি হ'ব?
কিছু দিনৰ পাছত ৰমেশৰ জীয়েকৰ বিয়া হ'ল, কিন্তু সেই বিয়ালৈ বহুত মানুহ আহিছিল, কিন্তু খোৱাৰ বস্তু কম আছিল। তেনেতে ৰমেশৰ আত্মা ভূত হৈ আহি মোৰ ছোৱালী বিয়া, সকলোৱে পেট ভৰাই খাব লাগিব। ৰমেশৰ যাদুৰে সকলো বস্তু অভাৱ নোহোৱা কৰি দিলে আৰু সকলোৱে খাই বৰ প্ৰশংসা কৰিলে। কিছু সময়ৰ পাছত ৰমেশৰ জীয়েক আৰু জোঁৱাই খোৱাৰ টেবুলত বহিল আৰু খাই গম পালে এনে সোৱাদ লগা খানা দেউতাকৰ বাহিৰে কোনো বনাব নোৱাৰে। দেউতা, তুমি ক'ত আছা? এই সকলো আপুনিয়ে বনাইছে। মই জানো আপুনি ইয়াত ক'ৰবাত লুকাই আছে। মই ভূত হৈ গ'লো। মই ৰমেশে হয়। মোৰ মৃত্যু হৈছে। ৰাজুৱে মোক হত্যা কৰিছে। ৰমেশৰ কথা শুনি সকলো আচৰিত হ'ল আৰু মালিকে লগে লগে পুলিচলৈ ফোন কৰি জনাই দিলে আৰু পুলিচ আহি উপস্থিত হ'ল আৰু ৰাজুক পুলিচে এৰেষ্ট কৰি থানালৈ লৈ গুচি গ'ল। এয়াই আছিল ৰমেশৰ জীয়েকৰ বিয়া কাহিনী।